বিজেপি নেতাসকলৰ কেলেংকাৰী কথা আজি ৰাইজৰ মাজত চৰ্চিত। বিজেপি নেতাসকলে আজি তাৰ মাজত যে কোনোবা গৰু চুৰ সোমাই আছে সেয়া লৈ চৰ্চিত, তাৰ মাজতে পানী চুৰ সোমাই আছে সেয়া চৰ্চিত। আজি তাৰিখত আমাৰ উজনি অসমত গ'লে গোহালিৰ পৰা এতিয়া গৰু চুৰ তেওঁলোকে গাড়ী লৈ যাবলৈ আৰম্ভ কৰিছে। থলুৱা উদ্যোগবোৰ লাহে লাহে বন্ধ হৈ গৈছে। পানী চুৰ আৰু গিৰ গাই স্কেম আমি গম পোৱা নাই নেকি? তো সেইকাৰণে বিজেপি দলৰ ভিতৰত মাত্ৰ কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, এই হিল চিণ্ডিকেট কৰা মানুহবোৰ আছে, যাৰ ফলত ৰাজনীতি একদম নিম্ন স্তৰলৈ গ'ল। ৰাজনীতি আজি তাৰিখত ভদ্ৰ হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত উন্নয়নমুখী হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত নীতিশীল হৈ থকা নাই। আৰু এই ৰাজনীতি পৰিৱৰ্তন আনিবলৈ, এই ধৰণৰ ৰাজনীতিৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ অসমৰ ৰাইজ কংগ্ৰেছ দলক কাষ চাপিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।